বহুকেইটা বিক্ষিপ্ত ঘটনাৰ পাছতো নিৰ্বাচনৰ ভোট গ্ৰহণ কালি অনুষ্ঠিত হল। কালি ৰাজ্যৰ 4-5টা সমষ্টিত ভোট গ্ৰহণ অনুষ্ঠিত হৈছিল। 4টা সমষ্টিত ভালকৈ হৈছিল, কিন্তু সামগুৰিৰ কেইবাটাও বিক্ষিপ্ত ঘটনা সংঘটিত হৈছিল। তাৰ মাজতে এই মুহূৰ্তত এটা ডাঙৰ খবৰ আহি পৰিছে যে তানজিল হুছেইনে এবাৰ ৰিটাৰ্নিং অফিচাৰক অভিযোগনামা দাখিল কৰিছে। লিখিতভাৱে অভিযোগনামা দাখিল কৰিছে বিজেপিৰ বিৰুদ্ধে। বিজেপিয়ে হিংসাত্মক কাৰ্যসূচী ৰূপায়ণ কৰাৰ অভিযোগ দাখিল কৰিছে আৰু লগতে বিজেপিয়ে ৰিগিং কৰিছে। ৰিগিঙৰ অভিযোগ তুলিছে। এবাৰ অভিযোগ তুলিছে তানজিল হুছেইনে। কংগ্ৰেছ প্ৰাৰ্থী তানজিল হুছেইনে এবাৰ অভিযোগনামা দাখিল কৰা দেখিবলৈ পোৱা গৈছে। সেই দৃশ্য আহি পৰিছে, দৃশ্য আমি দেখাবলৈ চেষ্টা কৰিছো। আৰু কালি যেহেতু উপ নিৰ্বাচনৰ বাবে ৰাজ্যৰ 5টাকৈ সমষ্টিত ভোট গ্ৰহণ অনুষ্ঠিত হল। পুৱা 7 বজাৰ পৰা ভোট গ্ৰহণ অনুষ্ঠিত হৈছিল আৰু তাৰ মাজতে কিন্তু বাকী 4টা সমষ্টিত যদিও সুকলমে ভোট গ্ৰহণ প্ৰক্ৰিয়া সামৰণি পৰিল, কিন্তু তাৰ পাছতো সামগ্ৰীত কিন্তু ইটোৰ পাছত সিটোকৈ বিক্ষিপ্ত ঘটনাৰ খবৰ পোহৰলৈ আহি থকা দেখিবলৈ পোৱা গৈছিল। আৰু তাৰ পাছতে এতিয়া নিৰ্বাচন শেষ হোৱাৰ পিছতে বা ভোট গ্ৰহণ শেষ হোৱাৰ পাছতেই তানজিল হুছেইন সামগ্ৰী সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী তথা ৰকিবুল হুছেইনৰ পুত্ৰ তানজিল হুছেইন এবাৰ ৰিটাৰ্নিং অফিচাৰক এবাৰ সেই বিক্ষিপ্ত ঘটনাসমূহ যে বিজেপিয়ে কৰিছে বা বিজেপিয়ে ৰিগিং কৰিছে ইত্যাদি বিভিন্ন অভিযোগ লৈ দাখিল কৰিছে বা অভিযোগনামা দাখিল কৰা দেখিবলৈ পোৱা গৈছে। এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ, ৰিটাৰ্নিং বিষয়াক এবাৰ অভিযোগ তানজিল হুছেইনৰ। বৰ্তমানেও মাৰ যোৱা নাই সামগ্ৰী উপ নিৰ্বাচনৰ উত্তেজনা। নিৰ্বাচনৰ 5 দিনাই ৰিটাৰ্নিং বিষয়াক লিখিত অভিযোগ দাখিল কৰিছে সামগ্ৰী সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী তানজিল হুছেইনে। আৰু সদ্য সমাপ্ত নিৰ্বাচনটোত বিজেপি দলে ব্যাপক ৰিগিং কৰিছে, ব্যাপক ৰিগিঙৰ আশ্ৰয় লৈছে, হিংসাৰ আশ্ৰয় লৈছে আৰু এই অভিযোগ তুলিছে তানজিল হুছেইনে। আনহাতে নিৰ্বাচনী বিধি উলংঘা কৰি 2 বিধায়ক ক্ৰমে ৰূপক শৰ্মা আৰু জিতু গোস্বামীৰ লগতে সুৰেশ বৰাই সামগ্ৰীৰ বিভিন্ন নিৰ্বাচনী কেন্দ্ৰত বিচৰণ কৰাৰো অভিযোগ উত্থাপন কৰিছে তানজিল হুছেইনে। আৰু আনহাতে নিৰ্বাচনৰ দিনা ভোট গ্ৰহণৰ অন্তত বিজেপি দলে আতচবাজি ফুটাই উল্লাস কৰা সন্দৰ্ভতো মন্তব্য আগবঢ়াইছে তানজিল হুছেইনে। তানজিল হুছেইনে কৈছে যে বিজেপিৰ এয়া পুৰণি পৰম্পৰা, পিছে ভোট গণনাৰ শেষত কিন্তু কংগ্ৰেছে জয়লাভ কৰিব বুলি এইবাৰ আত্মবিশ্বাসী তানজিল সামগ্ৰী সমষ্টিত। আৰু এইবাৰো কংগ্ৰেছে জয় কৰিব, কংগ্ৰেছে জয়ী হ'ব বুলি আত্মবিশ্বাসী হোৱা দেখিবলৈ পোৱা গৈছে। এটা পৰৱৰ্তী সময়ত আচলতে অপেক্ষা কৰিব লাগিব, এতিয়া ফলাফলৰ বাবে অপেক্ষা কৰিব লাগিব। সকলোৰে আচলতে এতিয়া দৃষ্টি নিবদ্ধ হৈছে বিশেষকৈ সামগ্ৰী সমষ্টিত আচলতে প্ৰত্যাহ্বানমূলক হৈছে কংগ্ৰেছ আৰু বিজেপিৰ মাজত ইমান কেইটা বিক্ষিপ্ত ঘটনা সংঘটিত হল, নিৰ্বাচন কেন্দ্ৰিক হিংসাৰ সৃষ্টি হল। আৰু তাৰ পাছতে আচলতে কোন জিকিব, আচলতে কোন জিকিব বা তানজিল হুছেইন জিকিব নে দিত্যৰঞ্জন শৰ্মা জিকিব, তাকে লৈ এতিয়া চৰ্চা ৰাজনৈতিক মহলত চৰ্চা অব্যাহত আছে। আৰু তাৰ মাজতেই নিৰ্বাচন শেষ হোৱাৰ লগে লগে ৰিটাৰ্নিং বিষয়াক অভিযোগ দাখিল কৰিছে। তানজিল হুছেইনৰ ভাষ্য আছে, এই মুহূৰ্তত সেই ভাষ্য আগবঢ়াইছো। তাৰ ওপৰত আমি এতিয়া কমপ্লেইন আমাৰ ৰিটাৰ্নিং অফিচাৰক, আৰু ইয়াৰ এটা কপি আমি দিল্লীৰ যোনটো আমাৰ চিফ ইলেকশ্যন কমিশ্যনত তাক পঠাইছোঁ। এটা কপি আমি গুৱাহাটীৰ আমাৰ যোনটো জনতা ভৱনত আছে ষ্টেট ইলেকশ্যন অফিচ তাতো পঠাইছোঁ। তাত আপোনালোকে দেখা পাইছে যে ইয়াত লিষ্টখন আপোনালোকক মই দি দিম। তাত বহুতকেইটা চেণ্টাৰ 33টা চেণ্টাৰত ৰেগিং চলিছে। ৰেগিং চলোৱাত তাত নেতৃত্বত লৈছিলে নগাঁও বিধায়ক ৰূপক শৰ্মা ডাঙৰীয়া, তাৰপিছত আমাৰ ব্ৰহ্মপুৰৰ বিধায়ক জিতু গোস্বামী ডাঙৰীয়া। আৰু অতিতকৈ দুখ লগা কথা যে কেণ্ডিডেটজনে নিজে আমাৰ কংগ্ৰেছৰ যোনখিনি আমাৰ এজেণ্ট আছিল, পুলিং এজেণ্ট, তেওঁলোকক প্ৰহাৰ কৰিছে। তাত কেমেৰাত আপোনালোকেও নিউজত দেখা পাইছে যে বহুত ভিডিঅ' এটা ভাইৰেল হৈছে। তাৰপিছত আমাৰ এজেণ্টৰ ওপৰত যেনেকৈ প্ৰহাৰ কৰিছে আৰু যেনেকৈ ৰেগিং কৰিলে, তাৰ উপৰিতো আমাৰ যোনখিনি প্ৰশাসনৰ ওপৰতো আমি আমাৰ যোনটো বিশ্বাস এইটো হেৰাইছোঁ, SP ৰ ওপৰত হেৰাইছোঁ, পুলিচৰ ওপৰত হেৰাইছোঁ, তাৰপিছত আমি আমাৰ DC ওপৰতো হেৰাইছোঁ, এডমিনিষ্ট্ৰেশ্যনৰ ওপৰতো হেৰাইছোঁ। সেইকাৰণে আমি নিজৰ যোনটো জাষ্টিছৰ কাৰণে আমি এটা কমপ্লেইন দিব আহিছোঁ আমাৰ নগাঁৱৰ যোনটো আমাৰ 88 সামগ্ৰী LAC ৰিটাৰ্নিং অফিচাৰক কাশ্যপ ডাঙৰীয়াক। এইখিনি দি আমাৰ যে ৰিপুলিং হয় 33টা পুলিং ষ্টেচনত, এই ৰিপুলিঙৰ আমি দাবী জনাইছোঁ। আমি বাৰম্বাৰ, মই কেণ্ডিডেট হিচাপেও মই বাৰম্বাৰ যেতিয়া আমি গম পাইছোঁ যে অমুকটো চেণ্টাৰত হৈ আছে, আমি ডাইৰেক্ট নাম্বাৰটো লিখি পেলাই আমি তাৰ ছেক্টৰ অফিচাৰক ফোন কৰোঁ, তাৰপিছত আমাৰ ইলেকশ্যন অফিচাৰক ফোন কৰোঁ, SPক ফোন কৰোঁ। SPয়েতো আমাৰ নেতা ৰকিবুল হুছেইন ডাঙৰীয়াৰ নাম্বাৰটোৱে ব্লক লিষ্টত ৰাখি থৈ দিছে, যোনটো ৰিঙো নহয়। তাৰপিছত আমি DCক ফোন কৰোঁ, তেওঁলোকে একদম লেহেমীয়াভাৱে এটা ৰিপ্লাই দিয়ে, যোনটো এজন DC আৰু SP সেইটো ৰিপ্লাই হ'ব নোৱাৰে।
আৰু মই অফিচিয়েল কেণ্ডিডেট হয় আমাৰ প্ৰধান বিৰোধী দল কংগ্ৰেছৰ তে এনেকৈ এটা ৰিপ্লাই দিয়াটো আমি ভাল পোৱা নাই আমিও তেওঁলোকৰো ওপৰত আমি পুলিচ অবজাৰ্ভাৰত আমি দিছিলোঁ তাৰপিছত ডিচিৰ ওপৰতো এতিয়া আমি আস্থা হেৰাইছোঁ সেইকাৰণে আমি নিৰ্বাচন আয়োগৰ ওপৰতে আমি আস্থাটো ৰাখি আমি এই কমপ্লেইনটো দি আহিছোঁ আচলতে প্ৰশাসনে একপক্ষীয়ভাৱে কাম কৰিছে নেকি একপক্ষ হয় আমি বহুত জেগাত দেখা পাইছোঁ আমাৰ মানে আমাৰ নেতা কৰ্মী যোনে ৰাস্তাত ঘূৰি ফুৰে ইমান যে কাণ্ড হৈছে তাত আপোনালোকে দেখা পাব যে প্ৰথম যদি ক'ৰবাত জিতু গোস্বামী গুচি যায় তাৰপিছত অলপ দেৰি পিছতে এছ পিৰ গাড়ীখন আহে সেইটো কি এদিন দুদিন হ'ব পাৰে সদায় কেনেকৈ হ'ব পাৰে আৰু আমাৰ এজন চালফা সুৰেশ বৰা ডাঙৰীয়া ক'লে সেইটো ভুল হ'ব তেওঁ চালফা হয় এতিয়া আকৌ আলফালৈ পৰিণত হৈছে তেওঁলোকে তেনেকৈ দাবী ধমকি দিয়ে এতিয়া আমাক কৈ আছে যে আমাৰ যোৱাকালি আমাৰ এজনো বিধায়ক লৈ পেলাই মই আৰু আমাৰ ৰকিবুল হাছান ডাঙৰীয়া আমি নিজে তাত ভোটাৰ হয় আমি নিজে ঘূৰি ফুৰিছোঁ আমাৰ লগত কোনো ল'ৰা নাই আমাৰ পি এছৰ বাহিৰে আমি কাকো লোৱা নাই কালি তাৰপিছত কেনেকৈ ভোটাৰ নোহোৱাকৈ ৰূপক শৰ্মা ঋতু গোস্বামী সুৰেশ বৰা আৰু তেওঁৰ হাংগু পাংগু কেনেকৈ তাত চামগুৰি বিধানসভা সমষ্টি বিভিন্ন ভোটিং চেণ্টাৰত কেনেকৈ প্ৰৱেশ কৰিব পাৰিছে আৰু মই যোনটো চেণ্টাৰত প্ৰৱেশ কৰিছোঁ কেণ্ডিডেট হিচাপে মোৰ পি এছ কেইটাও মই বাহিৰত থৈ গৈছোঁ তাৰপিছত আপোনালোকে দেখা হৈছে যে যোনটো কেণ্ডিডেট ডিপ্লু ৰঞ্জন শৰ্মা কেনেকৈ প্ৰহাৰ কৰিছে এইটো কি মানৱতা হয় নেকি হ'ব পাৰে যে আমি বেলেগ পাৰ্টিৰ হ'ব পাৰোঁ কিন্তু প্ৰথমতেতো মানৱতাটো আহে এনেকৈ প্ৰহাৰ কৰি পেলাই এনেকৈ ইলেকশ্যন জিকিব নোৱাৰে আপোনালোকে দেখা হ'ব 23 তাৰিখে আমি জিকিম ইয়াত কোনো তানজিল হুছেইন বা কংগ্ৰেছ নিজিকে ইয়াত মানৱতা জিকিব আৰু চামগুৰি জিকিব এইটো 2001 চনৰ পৰা এইটো পৰম্পৰা 2001 চনৰ পৰা যেতিয়া মোৰ দেউতা বা আমাৰ চামগুৰিৰ নেতা ৰকিবুল হাছান ডাঙৰীয়া যেতিয়া নিৰ্বাচনত উঠিছিল 2001 চনৰ পৰা এই নিৰ্বাচনৰ পিছদিনাই ভোট গণনাৰ আগতেই একদম বম চম ফুটাই একদম পূৰা পটকা চটকা ফুটাই একদম পূৰা উল্লক মানক বনায় কিন্তু যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত যিকোনো